মলাখী বোলা মানুহ এজন সঁচাকৈয়ে আছিল নে বাৰু? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মলাখীৰ বাৰ্তাটোৰ আৰম্ভণিতে ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কৈছে মই তোমালোকক প্ৰেম কৰিলো তথাপি তোমালোকে কৈছা তুমি আমাক কিহত প্ৰেম কৰিলা ঈশ্বৰে কৈছে যে ইছৰাইলীয়া লোকসকলে তেওঁক অসুচি কৰিছিল সেই কথাটো শুনি তেওঁলোক হয়তো আচৰিত হৈছিল আৰু সুধিছিল এইটো কেনেকৈ হ'ব পাৰে বুলি ইমান নিয়মিতভাৱে মন্দিৰলৈ যোৱাৰ সময়ত তেওঁলোকে ঈশ্বৰৰ নামক কেনেকৈ তুচ্ছ জ্ঞান কৰিব পাৰে কিন্তু কথাটো ঈশ্বৰে বুজাই দি কৈছে যে মানুহবোৰে ঈশ্বৰৰ বেদীত কলুষিত আহাৰ উৎসৰ্গা কৰিছিল ঈশ্বৰে কৈছে যে তেওঁলোকৰ বলিদান প্ৰদূষিত হৈছিল কিন্তু তেওঁলোকে সেইটো স্বীকাৰ নকৰে বৰং তেওঁলোকে এই প্ৰশ্নহে কৰে আমি তোমাক ক'ত প্ৰদূষিত কৰিলো এইটো এটা গুৰুত্বৰ অভিযোগ আছিল কিন্তু মানুহবোৰে উদাসীনভাৱে মূৰ দুপিয়াই আৰু অজ্ঞানতাৰ অভিনয় কৰি অভিযোগটো অস্বীকাৰ কৰিব খোজে ঈশ্বৰে তেওঁলোকক দেখুৱাই দিছে যে তেওঁলোকে যদি অন্ধ পশুক বলিদানৰ বাবে উৎসৰ্গা কৰে তেন্তে হেয়া জানো বেয়া কথা নহয় ঈশ্বৰে ইছৰাইলক আৰম্ভণিতে স্পষ্ট কৰি দিছিল যে কোনো ধৰণৰ অক্ষম বা অসুচি হোৱা বা সেই ধৰণৰ কোনো বস্তু তেওঁক উৎসৰ্গ কৰিব নালাগে আমি যেতিয়া আমাৰ পুৰণি কাপোৰ দুখীয়াৰ সাহায্যৰ বাবে দান দিওঁ তেতিয়াও কথাটো তেনেকুৱাই হয় সেই ধৰণৰ বস্তু দিলে ঈশ্বৰক বলিদান দিয়াৰ নিচিনা কেতিয়াও নহয় কাৰণ তাত আচলতে কোনো ত্যাগ নাই ঈশ্বৰে তেওঁলোকক কৈছিল যে তেওঁলোকে আগবঢ়োৱা বলিদানবোৰ প্ৰভু যীশু খ্ৰীষ্টৰ ছবি আছিল যিজন ঈশ্বৰৰ সিদ্ধ মেৰ পোৱালি যিজনে জগতৰ পাপ দূৰ কৰে গতিকে যিকোনো ধৰণৰ খুঁত থকা অসম্পূৰ্ণ বলিদানে প্ৰভু যীশু খ্ৰীষ্টক অপমান কৰাৰ নিচিনাহে হয় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা মলাখী পুস্তকখনে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জৱনিকা পেলায় মলাখী হৈছে পৃথিৱীলৈ মছিহ আহিব বুলি ভৱিষ্যৎবাণী কৰা এলানি ভাৱবাদীৰ শেষৰজন ভাৱবাদী আমি যদি মলাখী ভাৱবাদীৰ পৰা 1000 বছৰ পিছুৱাই যাওঁ আৰু সেই সময়ৰ পৰা 10টা শতিকাৰে মলাখীলৈ আমি আগবাঢ়ি আহোঁ তেনেহলে দেখিবলৈ পাম যে মছিহ যে আহিব সেই কথা ঈশ্বৰে মানুহক ক্ৰমাৎ বেছি সঘনাই ঘোষণা কৰি জনাইছিল আৰু শেষৰ কথাখিনি আছিল এই মলাখী নামৰ লোকজনে কোৱা কথা তেওঁৰ যোগেদি ঈশ্বৰে কোৱা কথা মলাখী এজন বৰ আকৰ্ষণীয় চৰিত্ৰৰ ব্যক্তি যদিও আমি তেওঁৰ বিষয়ে বিশেষভাৱে একো নাজানো আমি দেখিবলৈ পাম যে মলাখী অতি ৰসিক মানুহ আছিল ৰসিকতাবোধ নথকাকৈ আমি কোনো ভাৱবাদী নাইবা শিক্ষাদান কৰা ব্যক্তি হ'ব পাৰি বুলি নাভাবোঁ আৰু যদিহে আপুনি বাইবেলত কোনো ৰসিকতা বিচাৰি পোৱা নাই তেনেহলে হয়তো আপুনি বাইবেলখন ভালদৰে পঢ়া নাই বুলিহে আমি ক'ব লাগিব আমি এই কথাটো দেখিবলৈ পাম যে মলাখী নামৰ এই মানুহজন অতি নিৰ্দিষ্টভাৱে এজন বাৰ্তাবাহকো আছিল মলাখী নামটোৰ অৰ্থ হৈছে মোৰ বাৰ্তাবাহক ইয়াৰ অৰ্থটো এজন স্বৰ্গদূত বুলিও কোৱা হৈছে কাৰণ এঞ্জেল বা গ্ৰীক এঞ্জেলছ শব্দটোৰ অৰ্থ হৈছে বাৰ্তাবাহক এঞ্জেল মানে আচলতে বাৰ্তাবাহক মানুহো হ'ব পাৰে আৰু আচল স্বৰ্গদূতো হ'ব পাৰে মণ্ডলীৰ আদিপিতৃ কিছুমানে আচলতে এই বুলিও বিশ্বাস কৰিছিল যে মলাখী আছিল এজন আত্মিক বাৰ্তাবাহক অৰ্থাৎ এই পুস্তকখন এগৰাকী স্বৰ্গদূতে লিখিছিল অৱশ্যে এই কথাটোৰ কোনো ভিত্তি নাই বুলিহে আমি ভাবোঁ তাৰ ঠিক চৰম বিপৰীত দিশত আমি পাওঁ আধুনিক মতবাদৰ সমালোচকসকলক তেওঁলোকে ক'ব খোজে যে মলাখী পুস্তকখনৰ লিখক কোন আমি নাজানো তেওঁলোকে এই বুলি যুক্তি দিব খোজে যে মলাখী মানে মাত্ৰ বাৰ্তাবাহক
আৰু এইটো এটা পদবী বা উপাধিহে, কোনো নাম নহয়। গতিকে এইটো আমি স্বীকাৰ কৰিবই লাগিব যে স্বৰ্গদূতৰ বিষয়ে আমাৰ জ্ঞান যিমান সীমিত, মলাখী নামৰ ব্যক্তিজনৰ বিষয়েও আমাৰ জ্ঞান সিমানেই সীমিত। বৰ বেছি আমি নাজানো। যদিহে এই পুস্তকখনৰ লেখকগৰাকীৰ নাম নাই, তেনেহ'লে এইখনেই একমাত্ৰ এনেকুৱা ভাৱবাণী পুস্তক হ'ব। কিন্তু আমি ভাবোঁ মলাখীয়ে এনেদৰে নিয়মৰ পৰা ফালৰি কাটিবলৈ নিশ্চয় নিবিচাৰিব, কাৰণ তেওঁৱেই আছিল শেষৰজন ভাৱবাদী। আমি মলাখীৰ বিষয়ে যে বেছিকৈ নাজানো, তাৰ এটা কাৰণ আছে। তেওঁ আছিল এজন বাৰ্তাবাহক, ঈশ্বৰৰ পৰা এটা বিশেষ বাৰ্তা লৈ অহা বাৰ্তাবাহক। আৰু আচলতে আমি বাৰ্তাবাহকজনৰ বিষয়ে খুব বেছি জনাৰ প্ৰয়োজনো নাই। যদিহে কোনোবা পিয়ন এজনে ৰাতি 1 বজাত আপোনাৰ দুৱাৰত টুকুৰিয়াই আপোনাৰ কাৰণে কিবা এটা জৰুৰী বাৰ্তা কঢ়িয়াই আনে, তেতিয়া আপুনি সেই পিয়নজনৰ পূৰ্বপুৰুষ কোন, সেই বিষয়ে নিশ্চয় পিয়নজনক প্ৰশ্ন নকৰে। তেওঁ আপোনাক তেওঁৰ নিজৰ বিষয়ে নাইবা তেওঁৰ পৰিয়ালৰ বিষয়ে নিশ্চয় একো খবৰ নিদিয়ে। আৰু আপুনিও সেই পিয়নজনৰ বংশ পৰম্পৰাৰ বিষয়ে জানিবলৈ নিশ্চয় বেছি ইচ্ছা নকৰে। তেওঁ কোনোবা ভাল বংশৰ লোক নে সাধাৰণ পৰিয়ালৰ লোক, সেই বিষয়ে আপুনি নিশ্চয় একো চিন্তা নকৰে, অন্ততঃ ৰাতি 1 বজাৰ সময়ত। জৰুৰী কথাটো হৈছে সেই পিয়নজনে কঢ়িয়াই অনা বাৰ্তাটোহে, আপোনালৈ কঢ়িয়াই অনা সেই বাৰ্তাটোহে। মলাখী এজন বাৰ্তাবাহক মাথোন। গতিকে জৰুৰী বিষয়টো হৈছে তেওঁৰ বাৰ্তাটোৰ বিষয়বস্তুখিনিহে। মাৰ্কে লিখা শুভবাৰ্তাত ঈশ্বৰৰ আত্মাই এই পদ্ধতিটো অৱলম্বন কৰা আমি দেখিছোঁ, কাৰণ তাত প্ৰভু যীশুৰ বংশাৱলীটো দিয়া হোৱা নাই। তাৰ কাৰণটো এইয়ে যে প্ৰতিখন শুভবাৰ্তাই প্ৰভু যীশুক এটা বেলেগ দৃষ্টিকোণেৰে উপস্থাপন কৰে। মথিয়ে প্ৰভু যীশুক ৰজাৰ ৰূপত দেখুৱায়। যদি তেওঁ ৰজা হ'ব লাগে, তেনেহ'লে তেওঁ ৰজা দাউদৰ বংশৰ হ'ব লাগিব। আৰু মথিয়ে লিখা শুভবাৰ্তাখন তেনেদৰেই আৰম্ভ হৈছে। পাঠ কৰি দিছোঁ মথি 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। যীশুৰ বংশাৱলী। অব্ৰাহামৰ সন্তান যি দাউদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলী পত্ৰ। গতিকে প্ৰয়োজনীয় কথাটো হৈছে যে যীশুখ্ৰীষ্ট দাউদৰ বংশৰ, কাৰণ মথিয়ে যীশুখ্ৰীষ্টক ৰজা হিচাপে উপস্থাপন কৰিছে। কিন্তু যেতিয়া আমি আহোঁ মাৰ্কে লিখা শুভবাৰ্তালৈ, তাত মাৰ্কে প্ৰভু যীশুক ঈশ্বৰৰ এজন দাসৰ ৰূপত প্ৰকাশ কৰিছে। গতিকে মাৰ্কে প্ৰভু যীশুৰ বংশাৱলীৰ কথাটোত মন দিয়া নাই, আৰু একো বংশাৱলী তেওঁ দিয়া নাই। এজন দাসৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিষয়টো হৈছে তেওঁ কোনো এটা কাম কৰিব পাৰে নে নোৱাৰে, সেইটোহে। কোনো এজন মানুহে আপোনাৰ কিবা কাম কৰিবলৈ আহিলে কামটো তেওঁ কৰিব পাৰিব নে নোৱাৰিব, আপুনি সেইটোহে বেছি চিন্তা কৰিব। আৰু মাৰ্কে দেখুৱাইছে যে যীশুখ্ৰীষ্টই তেওঁক দিয়া কামটো কৰিবলৈ সমৰ্থ, আৰু সেই কামটো তেওঁ সমাধা কৰিছিল। মানুহৰ পৰিত্ৰাণৰ কাৰণে তেওঁ যি কৰিবলৈ আহিছিল, সেই কাম তেওঁ সমাধা কৰিছিল। ঠিক একেদৰে বাৰ্তা কঢ়িয়াই আনোতাজনতকৈ বাৰ্তাটোহে অধিক গুৰুত্বপূৰ্ণ এই মলাখী পুস্তকখনত। মলাখীয়ে কোন সময়ত কথাবোৰ লিখিছিল, সেই ক্ষেত্ৰতো অলপ মতভেদ আছে। আমি আগবঢ়াব খোজোঁ 397 খ্ৰীষ্টপূৰ্ব বুলি, আৰু সেইটো অলপ শেহতীয়া সময়। আজিকালি কিছুমান সংৰক্ষণশীল পণ্ডিতে মত দিয়ে যে মলাখীয়ে খ্ৰীষ্টপূৰ্ব 5ম শতিকাৰ শেষ ভাগত ভাৱবাণী দিছিল, আৰু সেইটো 397 খ্ৰীষ্টপূৰ্বৰ ওচৰে পাজৰেই হ'ব।
কিন্তু তাতকৈ অলপ আগতে ঘটা সময় হ'ব। কিন্তু জৰুৰী কথাটো হৈছে এইয়ে যে মলাখী আছিল নহিমিয়াৰ সময়ৰ ভাৱবাদী, যেনেকৈ হগ্গয় আৰু জখৰীয়া আছিল জৰুব্বাবিলৰ আৰু জিহুছোৱাৰ সময়ৰ ভাৱবাদী। এই মলাখী ভাৱবাদীয়ে ভাৱবাণীমূলক পুস্তকৰ শৃংখলাটোৰ মুখনি মাৰিছিল, যেনেকৈ নহিমিয়াই সামৰণি মাৰিছিল পুৰণি নিয়মৰ ইতিহাসমূলক পুস্তকৰ শৃংখলাটোক। মলাখীয়ে খুব সম্ভৱ নহিমিয়া শাসনকৰ্তা হৈ থাকোঁতে নাইবা তাৰ ঠিক পাছতেই ভাৱবাণীবিলাক ঘোষণা কৰিছিল। আমি এই কথাই ক'ব বিচাৰিছোঁ যে মলাখী আছিল বাৰ্তাবাহক, বাৰ্তা ঘোষণা কৰা, বাৰ্তা কঢ়িয়াই অনা লোক। আৰু তেওঁৰ যোগেদি অহা বাৰ্তাটোহে অধিক প্ৰয়োজনীয়, অধিক গুৰুত্বপূৰ্ণ, অধিকভাৱে মন কৰিবলগীয়া কথা। তেওঁ নিজেই বাৰ্তাবাহক শব্দটো 3 বাৰ ব্যৱহাৰ কৰিছে আৰু তেওঁ 3 বাৰ আন আন বাৰ্তাবাহকৰ কথা অতি চকুত লগা ধৰণে উল্লেখ কৰিছে। প্ৰথমতে মলাখী 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত তেওঁ লেবিক ঈশ্বৰৰ এজন বাৰ্তাবাহক হিচাপে উল্লেখ কৰিছে। পাঠ কৰি দিম পদটো। মলাখী 2 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। কিয়নো পুৰোহিতৰ ওঠে জ্ঞান ৰক্ষা কৰে আৰু তেওঁৰ মুখত লোকবিলাকে ব্যৱস্থা বিচাৰে, কাৰণ তেওঁ বাহিনীবিলাকৰ জিহুৱাৰ দূত। অৰ্থাৎ ইয়াত এনে এটা ভাৱ প্ৰকাশ কৰা হৈছে যে প্ৰতিজন বাৰ্তাবাহক, প্ৰতিজন সাক্ষ্য দিয়া লোক, ঈশ্বৰৰ বাক্য শিকোৱা প্ৰতিজন লোক আচলতে একোজন স্বৰ্গদূত। আচলতে তেওঁলোক ঈশ্বৰৰ একোজন বাৰ্তাবাহক। 7টা মণ্ডলীলৈ সম্বোধন কৰি প্ৰকাশিত বাক্যত কোৱা কথাখিনিত এই কথাটো এনেদৰে প্ৰকাশ কৰা হৈছে। পাঠ কৰি দিম প্ৰকাশিত বাক্যৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। ইফিছত থকা মণ্ডলীৰ দূতলৈ তুমি এই কথা লিখা, যিজনাই নিজৰ সোঁহাতত 7টা তৰা ধাৰণ কৰে আৰু 7টা সোণৰ দীপাধাৰৰ মাজত অহা যোৱা কৰে, তেওঁ এই কথা কয়। আমি ভাবোঁ ইয়াত কোনো দূত বা স্বৰ্গদূতৰ কথা কোৱা নাই, কোনো অলৌকিক স্বৰ্গদূতৰ কথা বুজোৱা নাই। স্বৰ্গদূত বুলিলে আমি সাধাৰণতে যি বুজো তেনে কোনো স্বৰ্গদূতৰ কথা ইয়াত কোৱা নাই। মণ্ডলীৰ বাৰ্তাবাহক, মণ্ডলীৰ দূত, অৰ্থাৎ ইয়াত আচলতে মানুহক বুজোৱা হৈছে, অৰ্থাৎ মণ্ডলীৰ পালকৰ কথা বুজোৱা বুলিও আমি ক'ব পাৰোঁ। মণ্ডলীৰ পালক হিচাপে কাম কৰি থকা মানুহে এই কথা জানি নিশ্চয় ভাল পাব যে তেওঁলোকক মণ্ডলীৰ স্বৰ্গদূত বুলি বিশেষভাৱে কোৱা হৈছে। পালকক বিভিন্ন নামেৰে বা উপাধিৰে মতা আমি শুনি থাকোঁ, গতিকে স্বৰ্গদূত বুলি মতা কথাটো তাৰ লগত যোগ দিলে নিশ্চয় আৰু ভাল হ'ব। দ্বিতীয়তে, মলাখীয়ে মোৰ বাৰ্তাবাহক বুলি কৈ যোহন বাপ্তাইজকৰ আগমনৰ কথাটো ঘোষণা কৰিছে। মলাখী 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম। তাত আমি এনেদৰে পাওঁ, চোৱা, মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব। আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা, তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোক সন্তুষ্ট, চোৱা, নিয়মটিৰ সেই দূত আহিব। যোহন বাপ্তাইজক আচলতে নতুন নিয়মৰ মলাখী যেন আছিল, আৰু মলাখীয়ে য'ত এৰি থৈ গৈছিল তাৰ পৰাই যোহন বাপ্তাইজকৰ কাম আৰম্ভ কৰিছিল। তৃতীয়তে, বাৰ্তাবাহকৰ তৃতীয়টো উল্লেখ আমি পাওঁ মলাখীয়ে খ্ৰীষ্টক ঈশ্বৰৰ প্ৰতিজ্ঞা বা চুক্তিৰ বাৰ্তাবাহক বুলি কোৱা কথাটোত। আকৌ পঢ়ি দিছোঁ মলাখী 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। চোৱা, মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব। আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা, তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোকে সন্তুষ্ট, চোৱা, নিয়মটিৰ সেই দূত আহিব। নিয়মটিৰ দূত। পুৰণি নিয়মত
জিহুৱাৰ দূত মানে মানৱ ৰূপে জন্ম লোৱাৰ আগৰ প্ৰভু যীশুক বুজা যায়। মলাখীক কিয় বাইবেলৰ এখন প্ৰিয় পুস্তক হিচাপে আমি ধৰোঁ তাৰ কাৰণটো আপোনালোকৰো দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অৱশ্যে বাইবেলৰ আন ৬৫খন পুস্তকো আমাৰ প্ৰিয়, কিন্তু মলাখীৰ বিষয়ে আমি বিশেষভাৱে ইয়াত ক'ব বিচাৰিছোঁ। মলাখী পুস্তকত আমি যথেষ্ট ৰসবোধ পাওঁ। সেই সময়ৰ মানুহখিনিক কথা ক'বলৈ তেনে ৰসবোধৰ নিশ্চয় প্ৰয়োজন আছিল। মলাখীয়ে প্ৰশ্নোত্তৰৰ পদ্ধতি অৱলম্বন কৰিছিল। প্ৰথমতে তেওঁ ঈশ্বৰে ইছৰাইল জাতিক সোধা প্ৰশ্ন এটা দাঙি ধৰে। তাৰ পাছত তেওঁ ইছৰাইল জাতিয়ে দিয়া উত্তৰ এটা দাঙি ধৰে, অলপ বক্ৰোক্তি ভৰা কথাৰে। ইছৰাইল জাতিয়ে ঈশ্বৰক দিয়া উত্তৰ অলপ উগ্ৰ, অহংভাৱপূৰ্ণ, নিজৰ কথাকে শুদ্ধ বুলি ভবা আৰু কেতিয়াবা অলপ অপমানসূচকো। কিন্তু মলাখী ভাৱবাদীয়ে ঈশ্বৰৰ পৰা অহা কিছুমান উচিত উত্তৰ উত্থাপন কৰিছে। যিহেতু সেইবোৰ ঈশ্বৰে দিয়া উত্তৰ, গতিকে ঈশ্বৰৰ যথেষ্ট ৰসবোধ আছে বুলি আমি বুজি পাওঁ। আমি আশা কৰোঁ এই চুটি কিন্তু অপূৰ্ব পুস্তকখন আপুনিও উপভোগ কৰিব। আহকচোন এতিয়া আমি এই মলাখী পুস্তকখনৰ প্ৰথম অধ্যায়ৰ পৰা অলপ চাওঁ। এই প্ৰথম অধ্যায়টোৰ মূল বিষয় হৈছে ইছৰাইললৈ ঈশ্বৰৰ প্ৰেম আৰু পুৰোহিতসকলক তেওঁলোকৰ আচৰণৰ বাবে কৰা নিন্দা। নহিমিয়াই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল, মলাখীয়েও সেই সমস্যাবোৰৰ ক্ষেত্ৰতেই কথা কোৱা আমি দেখিবলৈ পাম। আৰু তাৰ পৰাই আমি বুজি পাওঁ যে মলাখীয়ে সেই একে সময়ছোৱাতেই কথা কৈছিল। প্ৰথম সমস্যাটো হৈছে পুৰোহিত পদবীটো অপবিত্ৰ হৈছিল। আৰু দ্বিতীয় সমস্যাটো হৈছে পৰজাতীয় লোকৰ সৈতে হোৱা বিবাহ আৰু ইছৰাইলীয়া পত্নীসকলক বিবাহ বিচ্ছেদ কৰা কথাটো। এই ক্ষেত্ৰত ঈশ্বৰে কঠোৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পাম। বিবাহ বিচ্ছেদৰ বিষয়ে ঈশ্বৰৰ বাক্যত যি কথা কোৱা আছে তাৰ ভিত্তিতেই আমিও কথা ক'ব খোজো। আৰু মলাখী পুস্তকত ঈশ্বৰে বিবাহ বিচ্ছেদৰ বিষয়টোতো কথা কৈছে। আৰু তৃতীয় সমস্যাটো হৈছে ঈশ্বৰৰ মন্দিৰলৈ দান আগবঢ়োৱা কাৰ্যটো লোকসকলে অৱহেলা কৰিছিল। ঈশ্বৰৰ প্ৰতি দান আগবঢ়োৱাৰ ক্ষেত্ৰত সকলোকে ঠগোৱা লোকসকলে ইয়াত ঈশ্বৰে কোৱা কথাখিনি শুনি নিশ্চয় বেছি ভাল নাপাব। আহক এতিয়া মলাখী প্ৰথম পদটো আমি পাঠ কৰোঁ। ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ। মলাখীৰ দ্বাৰাই ইছৰাইললৈ কোৱা জিহুৱাৰ ভাৰ বাক্য। মলাখী মানে মোৰ বাৰ্তাবাহক। তেওঁ হৈছে ঈশ্বৰৰ পৰা আপোনালৈ বাৰ্তা কঢ়িয়াই অনা পিয়নৰ নিচিনা। ইছৰাইললৈ কোৱা জিহুৱাৰ ভাৰ বাক্য। ভাৰ বাক্য মানে এটা সুধ বিচাৰ দণ্ড, ঈশ্বৰৰ পৰা অহা দণ্ড, আৰু ঈশ্বৰে তেওঁলোকক অতি চোকা ভাষাৰে ককৰ্থনা কৰিব। প্ৰিয় শ্ৰোতা, আমি ইয়াত আৰু এটা কথা মন কৰিব লাগে যে মলাখীয়ে ইছৰাইলক সম্বোধন কৰি কথা কৈছে, অৰ্থাৎ ইছৰাইলৰ গোটেই 12টা ফৈদক। অৰ্থাৎ এই কথাটো পৰিষ্কাৰ যে ইছৰাইলৰ কোনোটো ফৈদেই হেৰাই যোৱা নাছিল। যদিও আজি কিছুমান মানুহৰ দৃষ্টিত কোনো ফৈদ হেৰাই যোৱা যেন লাগে, আচলতে কিন্তু ইছৰাইলৰ কোনোটো ফৈদ হেৰাই যোৱা নাছিল। ইয়াৰ বাৰ্তাখিনি আছিল ইছৰাইললৈ, অৰ্থাৎ গোটেই ইছৰাইল জাতিটোলৈ, অৰ্থাৎ ইছৰাইল জাতিৰ গোটেই 12টা ফৈদলৈ। সেই দেশলৈ প্ৰতিটো ফৈদৰ পৰা কিছুমান লোক উভতি আহিছিল। প্ৰতিটো ফৈদৰ পৰা অৱশিষ্ট লোক কিছুমান তেওঁলোকৰ দেশলৈ উভতি আহিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক সম্বোধন কৰি কৈছে, আৰু আমি ভাবোঁ যে মলাখীৰ যোগেদি অহা
এই বাৰ্তা এই মানুহবোৰৰ যোগেদি আন ঠাইত থাকি যোৱা লোকবিলাকলৈও বিয়পি গৈছিল। নহিমিয়াৰ পুস্তকৰ পৰা আমি জানিব পাৰোঁ যে ইছৰাইললৈ উভতি অহা আৰু উভতি নহা মানুহবিলাকৰ মাজত সংবাদৰ আদান প্ৰদান চলিছিল। বাৰ্তাবাহক পৰিব্ৰাজক কিছুমানে ইছৰাইল দেশ আৰু ইছৰাইলীয় লোকবিলাক বন্দী হৈ থকা দেশৰ মাজত অহা যোৱা কৰিছিল। আমি এই কথা দেখিবলৈ পাম যে এই বাৰ্তাটো গোটেই 12টা ফৈদলৈকে বিয়পি পৰিছিল। প্ৰিয় শ্ৰোতা, আজি আমালৈও ঈশ্বৰৰ বিশেষ বাৰ্তা আহিছে প্ৰভু যীশুৰ যোগেদি, পৰিত্ৰাণৰ শুভবাৰ্তা। সেই পৰিত্ৰাণৰ শুভবাৰ্তা বাৰু আমি চাৰিওপিনে বিলাই দিছোঁনে? আমাৰ যোগেদি সেই পৰিত্ৰাণৰ শুভবাৰ্তা মানুহে বাৰু শুনিবলৈ পাইছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইলে ঈশ্বৰৰ সেৱা কৰা ধৰণেৰে ঈশ্বৰৰ নাম বদনাম কৰি তুলিছিল। উদাহৰণস্বৰূপে চলোমনৰ দিনত যেনেদৰে তেওঁলোকে তেওঁৰ সেৱা কৰিছিল তেনেদৰে সেৱা কৰিবলৈ এৰি দিছিল। চলোমনৰ দিনত বিদেশৰ পৰা অহা চেবাৰ ৰাণীয়ে কথাবোৰ দেখি যথেষ্ট প্ৰভাৱিত হৈছিল। কিন্তু মলাখীৰ দিনত আন জাতিৰ লোকসকল তেনেদৰে প্ৰভাৱিত হোৱা নাছিল, কাৰণ তেতিয়া ইছৰাইলীয়া লোকসকলৰ সেৱা উপাসনা আছিল মাথো এটা গতানুগতিক অনুষ্ঠানৰ নিচিনাহে। ঈশ্বৰে কৈছে যে এনে এটা দিন আহিব যেতিয়া তেওঁৰ নাম অনা যিহুদীসকলৰ মাজত মহান হ'ব। এই কথাটো এতিয়াও ঘটা নাই। সেইটো আচল অৰ্থত ফলিয়াব খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ সময়ত। তেতিয়া প্ৰত্যেক ঠাইতে ঈশ্বৰলৈ ধূপ আৰু বিশুদ্ধ নৈবেদ্য উৎসৰ্গ কৰা হ'ব বুলি ঈশ্বৰে জনাইছে। ঈশ্বৰে ইছৰাইলক বাছি লোৱাৰ উদ্দেশ্য আছিল যাতে তেওঁলোকে জগতৰ জাতিবোৰৰ আগত সাক্ষ্য দিব পাৰে, কিন্তু তেওঁলোকে জীৱন আৰু কাৰ্যৰ যোগেৰে ঈশ্বৰৰ নাম বদনামহে কৰি আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা, আৰু তেওঁলোকে যাতে সকলো সময়তে সঠিক যাতে সিদ্ধান্ত লৈ প্ৰভু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগবিলাক আছে, সমস্যাবিলাক আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা, আৰু যাতে সকলো সময়তে তেওঁলোকে তোমাক ধন্যবাদ দি চলিব পাৰিব তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি 14টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মলাখী নামটোৰ অৰ্থ কি? অপশ্যন এ ঈশ্বৰৰ গৃহ, অপশ্যন বি মোৰ বাৰ্তাবাহক, অপশ্যন চি পবিত্ৰ ঠাই, অপশ্যন ডি বিশ্বাসী ব্যক্তি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।